আমি সত্ৰীয়া নৃত্যত ব্যৱহৃত কেইটামান মাটি আখৰা কৰি লৈছোঁ সাধাৰণতে আমাৰ উৰা যুক্ত এভৰিয়ে হয় পুৰুষুৰা আমি কাটি ছটাটো কৰিম ধি না হিত ধেই দাও তা হিত ধেই দাও তা হিত ধেই না ধেই ধি না হিত ধেই দাও তা হিত ধেই দাও তা হিত ধেই না ধেই আৰু এটা আমাৰ সূত্ৰধাৰী নৃত্যখনত ব্যৱহৃত সন্মুখলৈ জাপটো মাৰি দেখাইছোঁ থা থা থাক ধেই দাও যেহেতু আমি সন্মুখলৈ জাপ নামাকৰণ দিয়া হৈছে তাত আমি জাপটো মাৰি সন্মুখলৈ যাব লাগে থা থা থাক ধেই দাও তাৰপৰা টেৱাইটো যিটো আমি উল্লাহত দিব লাগে টেৱাইটো ধিনাক ধেৰ খিদাও যিখন আমি আছোঁ ধিনা ধেত্ৰি খিদাও তা তাক ধেত্ৰি খিদাও থেনি তা থেন তা তাক ধেত্ৰি খিদাও ধিনা ধেত্ৰি খিদাও তা ধেনি তা খিতা ধাগি থেনি তাক আৰু কেইটামান আমি অবিবাহিত যিটো আমি শৰীৰটোৰ কাৰণে কৰিব লাগে বা নৃত্যৰ কাৰণেও কৰিব লাগে তাৰ দুটামান মাটি আখৰা মই কৰি দেখাম আঠুলন আৰু কাছয়ে পানী খোৱা প্ৰথম কাছয়ে পানী খোৱা মাটি আখৰাটো কৰি দেখাইছোঁ সেইটো হ'ল কাছয়ে পানী খোৱা আমাৰ যিখিনি শৰীৰৰ জঠৰতা এই জঠৰতাখিনি আমাৰ এই মাটি আখৰাবিলাকে আমাক সহায় কৰে জঠৰতাখিনি ভাঙিবৰ বাবে এতিয়া মই আঠুলন কৰি দেখাইছোঁ তুমি এনেকুৱা সন্মুখীন হৈছা নে কেতিয়াবা মন্তব্যত যে ময়ূখে একেৰাহে পুৰস্কাৰ পাই আছে তোক নৰ কিমান দিম আৰু এবাৰ তোক নিদু বেলেগক দিও এনেকুৱা সন্মুখীন হৈছা নেকি এতিয়া আহিছো এটা কথালে তুমি যেহেতু কথা কৈছা স্পষ্টভাৱে তুমি কথা কৈ ভাল পোৱা তুমি স্পষ্টভাৱে কথা কোৱাৰ বাবে তোমাক বহুতে ভাল পায় আৰু বহুতে বেয়া পায় তুমি জানানে এই কথা হয় নিশ্চয় মই এটা কথা কওঁ অহংকাৰী শব্দটো মই শুনিবলৈ পাইছো মানে একদম স্পষ্টকে মই এই কথাটো আছিলে স্বাভিমান আৰু অহংকাৰ এই দুটা বেলেগ শব্দ নিশ্চয় কিন্তু বহুতৰ মুখত তুমি যেহেতু কলা অহংকাৰী বুলি ময়ূখ অহংকাৰী তুমি এই ময়ূখ অহংকাৰী ময়ূখ এজন অহংকাৰী ল'ৰা এই কথাটো তুমি কেনেদৰে প্ৰত্যক্ষ কৰিলা মই মানি লওঁ হয় মই অহংকাৰী বা কোন আজিকালিতো এটা চলে ভাওনা শেষত গম পায় সকলোৱে মাদক দ্ৰব্য প্ৰায়খিনি আজিকালি ভাল ভাল এক্টৰ বুলিয়ে ক'ব লাগিব নিজকে এক্টৰ বুলি পৰিচয় যিহেতু দিয়ে এক্টৰসকলৰ মাজত মাদক দ্ৰব্য সেৱনটো থাকেই সেইখিনি যিহেতু মই বেয়া পাওঁ সেইখিনিৰ পৰা মই ফালৰি কাটি গুচি আহোঁ আঁতৰি আহোঁ ই নিজকে বৰ ভাল বুলি ভাবিছে এনেকুৱা কিছুমান কথাই মানে ভাবোঁ সেইখিনি তেওঁলোকে নিশ্চয় ভাবিব পাৰে মোৰ অহংকাৰী বুলি আমাৰ শৃংগাৰ ৰস যিটো আমি মিলনাত্মক বুজোঁ আলিংগন যিটো কৰিলে আমি মিলনাত্মক হয় কৰুণ মানে ধৰক আমি কান্দিব নালাগে কৰুণ ৰসত এনেকুৱা হয় আমাৰ অভিনয়টো বা দৰ্শকে কান্দিব লাগিব দৰ্শকে সুখ প্ৰকাশ কৰাটোৱে হ'ল কৰুণ ৰস আমি তাত নাকান্দিলে হ'ব আমাৰ তাত মাত্ৰ ৰসটো প্ৰকাশ পাব লাগে আমাৰ ৰসটো তেওঁলোকে পাব লাগে কিন্তু আমি এটা বিৰহে দহিছে যিহেতু আমাৰ গীত গায় তাত ৰুক্মিণী সীতা এনেকে যে অভিনয় কৰে বা সত্যভামা মানে সেই ভাৱটো আমি দৰ্শকৰ মাজত দিব পাৰিব লাগিব তেতিয়া এটা ৰসৰ সৃষ্টি হ'ব